हेलो মর্নিংত বৰষুণ পৰিছিল এতিয়া আকৌ আমাৰ ওয়েদাৰটো ভাল হৈছে ৰাইজ ওলাই আহি আছে আৰু নিজেকৈ ভোট দিম এতিয়া গোটেই সমষ্টিত যাম গোটেই যিমানকেইটা বুথ আছে সবকেইটা বুথতে যোৱাৰ চেষ্টা কৰিম যাতে চাওঁ কেনেকৈ পজিশ্যন হোৱাৰি যথেষ্ট মানে আশাতকৈ বেছি পাইছোঁ সেইকাৰণে ৰাইজৰ ফালে পৰা মোৰ টেনশ্যন নাই জিকাটো এবাৰ ভাৰতীয় জনতা পাৰ্টি ধুবুৰীৰ পৰা জিকিব মই যুৱ বন্ধুক এটাই আপিল কৰিম যে আপোনালোকে ভৱিষ্যৰ কাৰণে চাওক কোন চৰকাৰে বিনা টকা লোৱাকৈ চাকৰি দি আছে কোন চৰকাৰে গৰীব দুখীয়া ৰাইজৰ উন্নয়ন কৰি আছে কোন চৰকাৰে গোটেই অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰি আছে সেইকাৰণে ৰাইজ এবাৰ নিজে নিজেকৈ সিদ্ধান্ত লৈছে নহয় আমি চৰকাৰৰ লগত থাকিম যেহেতু বিজেপি গভৰ্ণমেণ্ট অসমত হ'বই এইকাৰণে এইবুলি চৰকাৰৰ ভালে থাকিব প্ৰতিদ্বন্দ্বিতা AIODFৰ লগত হ'ব ধুবুৰী বিধানসভাত AIODFৰ লগত হ'ব মানে আমি ভাবতকৈ 3 গুণ বেছি আমি যিমান ভাবিছিলোঁ তাতকৈ 3 গুণ বেছি এতিয়া আপুনি বুজি লওক আমি যেতিয়া যুঁজত গৈছিলোঁ তেতিয়া তো এটা আশা কৰিছিলোঁ তাতকৈ 3 গুণ বেছি